তিনিচুকীয়া বিধানসভা সমষ্টিত তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিজেপি মৃত্যুজোঁটৰ প্ৰাৰ্থী পুলক গোহাঁই। তিনিচুকীয়া বৰদলৈ নগৰৰ ৮ নং ৱাৰ্ডৰ DT বিবাহ ভৱনত নিৰ্বাচন সভাৰ লগতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই নিৰ্বাচনী সভা আৰু মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বিজেপি জ্যেষ্ঠ নেতা ভৱেন শৰ্মা, বৰগুৰি মণ্ডলৰ সভাপতি দীপ চেতিয়া, ৮ নং ৱাৰ্ডৰ পৌৰ সদস্য জয়ন্ত বৰুৱা, বিশিষ্ট সমাজসেৱক দিগন্ত ভট্টৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়াৰ কাৰণে যথেষ্টখিনি চিন্তাৰ পৰিকল্পনা আছে। তিনিচুকীয়াখনক আমি এখন নতুন তিনিচুকীয়া বনাব লাগিব। নিউ তিনিচুকীয়া এটা কনচেপ্ট আমি ইয়াত ডেভেলপ কৰিব লাগিব। সেই দিশে সকলোৱে আমি কাম কৰিম আৰু তিনিচুকীয়াখনৰ যিখিনি আধৰুৱা কাম কাজ আছে সেই কাম কাজখিনি আমি পূৰ্ণাংগ কৰিব লাগিব, সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ কিছু ৰাস্তা ঘাটৰ কাম চলি আছে, সেইখিনি যাতে খৰতকীয়া হয় আৰু ইয়াৰ যিখিনি আনুষংগিক মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়তা আছে সেইখিনি যদি পূৰণ কৰিব পাৰোঁ। যেনে আমাৰ মাল্টি লেভেল যিটো পাৰ্কিং, এই কথা বতৰা চলি আছে। যান জঁটৰ এটা সমস্যা হয় চহৰখনত, যিহেতু এখন সৰু চহৰ, সেইটো নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ থাকিব। এটা আটক ধুনীয়া ডাঙৰ অডিটৰিয়াম আমি বনাব লাগিব, কাৰণ এখন ভাল সভা আমি পাতিবৰ কাৰণে টুকুৰা ঠাই লাগে। এই চিন্তা তেনেকুৱা ধৰণৰ আমাৰ আছে। লজিষ্টিক হাবৰ কথা চিন্তা কৰি থকা আছে বাণিজ্যিক প্ৰধান চহৰ হিচাপে। গতিকে এনেকুৱা কিছুমান যথেষ্টখিনি পাৰ্ক আমি ডেভেলপ কৰিব লাগিব, যাতে আমাৰ ভৱিষ্যতে আমি ক'ৰবাত অৱসৰ বিনোদনৰ সময়ছোৱা যাতে আমি কটাব পাৰোঁ, ক'ৰবাত গৈ পেলাই ক'ৰবাৰ পৰা আমাৰ যদি আলহী আহে তেওঁলোকক আমি যদি লৈ যাব পাৰোঁ তিনিচুকীয়া এখন দেখুওৱাৰ কাৰণে। তেনেকুৱা কিছুমান পৰিকল্পনা আমি ৰাখিছোঁ হাতত। নলা নৰ্দমাবিলাক ঠিক ঠাক কৰা এইখিনি আছেই আৰু প্ৰত্যাহ্বানো আছে তিনিচুকীয়া চহৰখনত কাম কৰিবৰ কাৰণে অনুভৱ কৰোঁ। কিন্তু মোৰ দৃঢ় বিশ্বাস যে আমাৰ চৰকাৰ অহাৰ পিছত এইখিনি কাম কাজ আমি কৰিব পাৰিম।